নমস্কাৰ চাবল আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 21 সেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ৰুজু গোচৰ বিজেপিত যোগদান নকৰিলে নাপাব অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় পাবলৈ বিজেপিত থকাটো বাধ্যতামূলক বুলি মন্তব্য কৰিছিল সভাপতিগৰাকীয়ে বিশেষ নম্বৰত ফোন কৰি বিজেপিত যোগ দিয়াৰ আহ্বান জনাইছিল ভৱেশ কলিতাই ইয়াৰ পাছতেই ভৱেশ কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ভঙাগড় থানাত গোচৰ ৰুজু কংগ্ৰেছ নেতা ৰাতুল কলিতাৰ অৰুণোদয় প্ৰসংগত ভৱেশ কলিতাৰ মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বিজেপিৰ সদস্য নহলে অৰুণোদয় নাপাব বুলি কৈছিল ভৱেশ কলিতাই ৰাজহুৱা সভাত ভৱেশ কলিতাৰ এই মন্তব্যৰ পাছতেই গোচৰ ৰুজু কৰা হৈছে শীঘ্ৰে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰো আহ্বান কংগ্ৰেছৰ নেতাগৰাকীৰ বিজেপিত যোগদান নকৰিলে লাভ নকৰিব অৰুণোদয় আঁচনিৰ ধন এই বিতৰ্কিত মন্তব্য কৰিছিল ভৱেশ কলিতাই তাৰ পিছতেই গোচৰ ৰুজু কৰা হৈছে বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে সোণাপুৰৰ উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা 30 সেপ্টেম্বৰ পৰ্যন্ত চৰকাৰে সোণাপুৰত চলাব নোৱাৰিব কোনো ধৰণৰ উচ্ছেদ অভিযান নিৰ্দেশনা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে সোণাপুৰৰ উচ্ছেদক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা 30 সেপ্টেম্বৰ পৰ্যন্ত সোণাপুৰৰ কচুতলিত চৰকাৰে চলাব নোৱাৰিব কোনো ধৰণৰ উচ্ছেদ অভিযান 30 সেপ্টেম্বৰ পৰ্যন্ত উচ্ছেদ বন্ধ ঘোষণা ম্যাদী পত্ৰ থকা একাংশ লোকে ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন স্বাধীনতাৰ পূৰ্বৰে পৰা তেওঁলোক বসবাস কৰি আহিছিল কচুতলিত 30 সেপ্টেম্বৰৰ ভিতৰত জিলা আয়ুক্তৰ ওচৰত দাখিল কৰিব লাগিব সকলো নথিপত্ৰ এই নথিপত্ৰ চোৱাৰ পিছতহে কোনো সিদ্ধান্ত ল'ব পাৰিব জিলা আয়ুক্তই তাৰ আগত কোনো ধৰণৰ উচ্ছেদ চলাব নোৱাৰিব সোণাপুৰত প্ৰশাসনে চৰকাৰে 30 সেপ্টেম্বৰ পৰ্যন্ত সোণাপুৰত উচ্ছেদ চলাব নোৱাৰিব গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 3 কোটি 30 লাখ জনতা 2 কোটি 90 লাখ হিতাধিকাৰী ৰাজ্যত উন্নত নহয় হিতাধিকাৰী প্ৰধান ৰাজ্যত পৰিণত অসম ভয়ংকৰ তথ্য পোহৰলৈ আহিছে কেৱল হিতাধিকাৰী সৃষ্টি ৰাজ্যত ঋণগ্ৰস্ত ৰাজ্যত ৰাইজক নগদ ধনৰ প্ৰলোভন চৰকাৰৰ জনতাক উৎপাদন এৰি এতিয়া কেৱল হিতাধিকাৰী বনোৱাৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰতিটো সপ্তাহত কেৱল ঋণ লৈ ৰাজ্যত হিতাধিকাৰী সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উন্নত নহয় হিতাধিকাৰী প্ৰধান ৰাজ্যলৈ এতিয়া পৰিণত হৈছে অসম এই গুৰুতৰ অভিযোগ এতিয়া কংগ্ৰেছৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাই কেৱল ঋণ লৈ নিতৌ হিতাধিকাৰী সৃষ্টি কৰি আছে ৰাজ্যত হিতাধিকাৰী সৃষ্টিক লৈ পুনৰ সৰব হ'ল বিৰোধী দলসমূহ অৰুণোদয় আঁচনিৰ মুঠ হিতাধিকাৰীৰ সংখ্যা হ'ল 37,20,000 মহিলাক মাহিলী প্ৰদান কৰা হ'ব 1250 টকাকৈ অৰুণোদয় আঁচনিৰ নামতে বছৰটোত চৰকাৰে ব্যয় কৰে 5,406 কোটি টকা ঋণ লৈ এইসমূহ আঁচনিৰ ধন দিয়ে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ অৰ্থনৈতিক ব্যৱস্থাটো সম্পূৰ্ণভাৱে নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ফালৰ পৰা কৰা হৈছে এই গুৰুতৰ অভিযোগ নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব 19,92,000 পৰিয়ালক ৰেচন কাৰ্ডৰ অধীনত মুঠ হিতাধিকাৰীৰ সংখ্যা হ'ব 2 কোটি 60 লাখ হিতাধিকাৰীক মাহিলী প্ৰদান 1,28,000 মেট্ৰিক টন বিনামূলীয়া চাউল প্ৰদানত চৰকাৰৰ বছৰি খৰচ 5,280 কোটি টকা এইসমূহ আঁচনি ঘোষণা কৰি ৰাজ্যত কেৱল হিতাধিকাৰী সৃষ্টি কৰি আছে হিমন্ত বিশ্ব শৰ্মাই এই অভিযোগ কংগ্ৰেছৰ পৰৱৰ্তী খবৰ বেদখলকাৰীৰ পক্ষত জমিয়ত উলামা ই হিন্দ বেদখলকাৰীক ঘৰ মাটি এৰিবলৈ চৰকাৰে কৰা ঘোষণাৰ বিৰুদ্ধে সৰব জমিয়ত উলামা ই হিন্দ ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিলে জমিয়ত উলামা ই হিন্দ প্ৰথমে উচ্ছেদিতক সংস্থাপন দিয়ক পাছত উচ্ছেদ চলাওক চৰকাৰে 1951 চনৰ এনআৰচি তালিকাত নাম অহা লোকক উচ্ছেদ নকৰিব গোৱালপাৰাত চলোৱা উচ্ছেদক সমালোচনা জমিয়ত উলামা ই হিন্দৰ
বেদখলকাৰীৰ পক্ষত জমিয়ত উলামা ই হিন্দ উচ্ছেদৰ বিৰোধিতা কৰি ৰাজ্যপালক সাক্ষাৎ কৰিছে জমিয়ত উলামা ই হিন্দে উচ্ছেদিত লোকক প্ৰথমে সংস্থাপন দিয়ক চৰকাৰে তাৰ পিছত উচ্ছেদ চলাওক একেলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যপালক জমিয়ত উলামা ই হিন্দে সংখ্যালঘু মুছলমান নিৰাপদ নহয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বত অসমৰ সংখ্যালঘু লোকসকল নিৰাপদ নহয় নিৰাপদ নোহোৱাৰ বাবে দিল্লীত গৈ প্ৰতিবাদ সাব্যস্ত কৰিছো সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ভাৰতৰ প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ দিছো চৰকাৰে ভূমিহীন সংখ্যালঘু লোকৰ মৌলিক অধিকাৰ কাঢ়ি নিছে সংখ্যালঘু লোকক আতংকৰ মাজত জীয়াই ৰখাৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই এনে পৰিৱেশত সংখ্যালঘু লোকসকল মুঠেও নিৰাপদ নহয় অসমৰ সংখ্যালঘু দিনক দিনে কম্পমান হৈ পৰিছে কেতিয়া তেওঁলোকৰ ওপৰত বুলডোজাৰ চলাই তাৰ নিশ্চয়তা নোহোৱা হৈছে সোণাপুৰৰ উচ্ছেদত 700 শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰ হ'ল সেই সকল শিক্ষাৰ্থীৰ শিক্ষাৰ নিৰাপত্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈছেনে হুজাই ধলপুৰ নগদ উচ্ছেদ চলাই 3000 শিক্ষাৰ্থীৰ ভৱিষ্যত ধ্বংস কৰিলে এই সকল শিক্ষাৰ্থীৰ ভৱিষ্যত কি হ'ব সংখ্যালঘুৰ ওপৰত কৰি অহা এনে নিৰ্যাতন আমি আৰু সহ্য নকৰো ইয়াৰ বাবে আমি মহামান্য আদালতৰ ওচৰত আৰ্জি দিছো ন্যায় নোপোৱা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত থাকিব হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই পুনৰ এই হুংকাৰ দিলে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ উজনি অসমত বিফল হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি গৌৰৱ গগৈৰ উত্থানত উজনিত স্তব্ধ বিজেপি মুখ্যমন্ত্ৰীৰ চতুৰালিৰ পিছতো উজনিত ভেটি খুকিছে ভাৰতীয় জনতা পাৰ্টিৰ উজনি অসমত নিজৰ ভেটি শক্তিশালী কৰিবলৈ ডিব্ৰুগড়ত মিনি মুখ্যমন্ত্ৰীৰ কাৰ্যালয় স্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাই যাতে উজনি অসমৰ ৰাইজৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত গৌৰৱ গগৈ যেতিয়াই সাংসদ জয়ী হ'ল তেতিয়াৰ পৰা যেন উজনি অসমক লৈ চিন্তা বাঢ়িছে হিমন্ত বিশ্ব শৰ্মাৰ সেয়েহে নিতৌ উজনি অসমত নিজৰ ভেটি শক্তিশালী কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰিও যেন এইবাৰ ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কিয়নো উজনি অসমত নিতৌ বিজেপি দল ত্যাগ কৰি আছে নেতা কৰ্মীসকল তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰ দলিতৰ ঘৰৰ অগ্নিৰ ফিৰিঙতি পৰিছে এনডিএ মিত্ৰজোঁটত বিজেপিৰ সংগীক কৰিছে সমালোচনা ইটোৰ পিছত সিটো ইঞ্জিন বিফল ডাবল ইঞ্জিনেও টানিব পৰা নাই বিজেপিৰ বিৰুদ্ধে এতিয়া সমালোচনা কৰিছে খুদ এনডিএৰ সহযোগী দলসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ কাম কাজত যেন এতিয়া সন্তুষ্ট নহয় এনডিএ সহযোগী দলসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰে দলিত লোকসকলৰ বাবে কোনো এটা ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এতিয়া এনডিএৰ মিত্ৰজোঁটৰ দলসমূহে প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কৰিছে পৰৱৰ্তী খবৰ লিখিত পৰীক্ষা অবিহনে স্বাস্থ্য বিভাগত নিযুক্তি দিয়া হ'ল ব্যাপক অনিয়মৰ অভিযোগ বঞ্চিত প্ৰাৰ্থীৰ মৌখিক পৰীক্ষাৰ ভিত্তিতে বাছনি কিয় 101 স্বাস্থ্য বিষয়াক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে লিখিত পৰীক্ষা অবিহনে 101 নিযুক্তি দিয়া হ'ল একেলৈ এতিয়া ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ কংগ্ৰেছ দলৰ তীব্ৰ প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে চামুচেৰে দি বেলচা মাৰি নিছে চৰকাৰে স্মাৰ্ট মিটাৰেৰে কাঢ়িছে অৰুণোদয় আঁচনিৰ ধন স্মাৰ্ট মিটাৰক লৈ পুনৰ সৰব হ'ল কংগ্ৰেছ দল হিমন্ত বিশ্ব শৰ্মা আৰু এপিডিচিএলৰ বিৰুদ্ধে স্মাৰ্ট মিটাৰৰ ৰূপত আহিছে স্মাৰ্ট ডকাইত ৰাজ্যত উদ্যোগৰ পৰিৱৰ্তে সাধাৰণ গ্ৰাহকৰ ঘৰত কিয় স্মাৰ্ট মিটাৰ প্ৰশ্ন কংগ্ৰেছৰ বিৰোধীৰ প্ৰতিবাদত কঁপি উঠিল বিজুলী ভৱন স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে ডকাইতি কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভৱেশ কলিতাৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ইণ্ডিয়া ঐক্য মঞ্চৰ
তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে স্মাৰ্ট মিটাৰেৰে লুণ্ঠন চলাইছে অসমৰ জনতাক হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰ এপিডিচিএলৰ বিৰুদ্ধে কংগ্ৰেছৰ এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আম আদমি পাৰ্টিৰ নতুন সভাপতি নিযুক্তি মনোজ ধনুৱাৰক অসমৰ সভাপতিৰ দায়িত্ব অসমৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে মনোজ ধনুৱাৰক ডক্টৰ ভৱেন চৌধুৰীক ৰাষ্ট্ৰীয় যুটীয়া সম্পাদকৰ দায়িত্ব পূৰ্বে ৰাজ্যিক সভাপতিৰ দায়িত্বত আছিল ভৱেন চৌধুৰী আম আদমি পাৰ্টিৰ অসমৰ নতুন সভাপতি নিযুক্তি মনোজ ধনুৱাৰক অসমৰ সভাপতিৰ দায়িত্ব আন এটা গুৰুত্বপূৰ্ণ খবৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিভাগক লৈ এটা ডাঙৰ খবৰ বিফল মন্ত্ৰী হিচাপে পৰিগণিত হ'বলৈ গৈ আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা অনিশ্চয়তা জল জীৱন মিছনৰ কাম-কাজ অসমত বন্ধ হোৱাৰ দিশে এই আঁচনিৰ কাম-কাজ যি খবৰক লৈ ঠিকাদাৰ মকলৰ মাজত লাগিছে হাহাকাৰ এফালে অসমত চলি আছে 13,000 কোটিৰ কাম কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিত ৰাজ্যৰ অংশ দিব নোৱাৰাৰ বাবে এই অচল অৱস্থা পূৰ্বে কাম কৰা ঠিকাদাৰৰো বৃহৎ পৰিমাণৰ ধন অনাদায় যদিহে এই তথ্য সঁচা হয় তেন্তে গভীৰ সংকটত পৰিব জল জীৱন মিছন ইতিমধ্যে বৃহৎ সংখ্যক নিৰ্মাণ সামগ্ৰী মজুত ৰাখিছে ঠিকাদাৰে কাম বন্ধ হ'লে বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব থলুৱা ঠিকাদাৰসকল জল জীৱন মিছনৰ সম্পূৰ্ণ হোৱাৰ কামৰ ক্ষেত্ৰত বৃহৎ নিৰ্মাণৰ আহুৱা বহু আঁচনিৰ পৰা খোৱা পানী পোৱা নাই ৰাইজে এক প্ৰকাৰ বগা হাতীত পৰিণত হ'বলৈ গৈ আছে জল জীৱন মিছন মন্ত্ৰী জয়ন্ত মল্লৰ বিফলতা হ'ব এয়া যদি জল জীৱন মিছনৰ কাম সম্পূৰ্ণ নহয় অন্য এটা খবৰ লোকসভাৰ নিৰ্বাচন খেলিবলৈ বিজেপিৰ পৰা গাড়ী বিচাৰিছিল কংগ্ৰেছ দলে লোকসভাৰ নিৰ্বাচন খেলিবলৈ টকা নাছিল কংগ্ৰেছ দলৰ বিস্ফোৰক অভিযোগ বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিব জনসাধাৰণক আঁচনি দিব মংগেৰী লাল কি হাসিন চম্পা দেখিছে কংগ্ৰেছে বিজেপিৰ কোৱা কথা চুৰ কৰি কংগ্ৰেছে কোৱা আৰম্ভ কৰিছে কংগ্ৰেছক লৈ বিস্ফোৰক কংগ্ৰেছে 2026ত চৰকাৰ গঠন কৰি আঁচনি দিয়াটো দূৰৰে কথা 26ত কংগ্ৰেছ তলাখে বন্ধ হ'ব কংগ্ৰেছক তীব্ৰ কটাক্ষ বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ জম্মু কাশ্মীৰৰ বদগামত ভয়ংকৰ দুৰ্ঘটনা বিএছএফৰ জোৱান কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত খাৱৈত বাগৰিল জোৱান কঢ়িয়াই নিয়া এখন বাছ দুৰ্ঘটনাত মৃত্যু ঘটিছে এজন জোৱানৰ বাছ দুৰ্ঘটনাত আহত 28 জনকৈ জোৱান আহত জোৱানসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত জম্মু কাশ্মীৰৰ বদগামত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচীৰ হলনি উৎকট গৰমৰ বাবে ইখনৰ পাছত আনখন জিলাত হলনি পাঠদানৰ সময় এবাৰ বঙাইগাঁৱত হলনি হ'ল বিদ্যালয়ৰ সময়সূচী প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈ পুৱা 7:30 বজাৰ পৰা 10 বজালৈ পাঠদান ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী পুৱা 7:30 বজাৰ পৰা 11 বজালৈ পাঠদান নৱম শ্ৰেণী পুৱা 7:30 বজাৰ পৰা 12 বজালৈ পাঠদান গৰমৰ বাবে পৰিধৰা হাইস্কুলৰ দুগৰাকী ছাত্ৰী আৰু এজন শিক্ষক সংজ্ঞাহীন হৈছিল অভয়াপুৰী মহাবিদ্যালয়ৰো এগৰাকী ছাত্ৰী সংজ্ঞাহীন হৈ পৰিছিল আনফালে ডিব্ৰুগড়তো হলনি হ'ল পাঠদানৰ সময় পুৱা 7:30 বজাৰ পৰা 12:30 বজালৈ হ'ব পাঠদান উৎকট গৰমৰ বাবে শিক্ষা বিভাগৰ ফালৰ পৰা এই সমূহ জাননী জাৰি কৰা হৈছে পাঠদানৰ সময়সূচী হলনি কৰিছে উৎকট গৰমৰ বাবে জুম্মাৰ নামাজলৈ যাওঁতেই আক্ৰমণ কংগ্ৰেছ বিজেপি কৰ্মীৰ সংঘাত জুম্মা নামাজৰ দিনাই ৰূপসীঘাটত নিৰ্বাচনী কেন্দ্ৰিক সংঘাত কংগ্ৰেছ কৰ্মীয়ে দলবদ্ধভাৱে বিজেপিৰ কৰ্মীক আক্ৰমণৰ অভিযোগ জুম্মাৰ নামাজ পঢ়িবলৈ যোৱা পথতেই একাংশই আক্ৰমণ কৰাৰ অভিযোগ সামুগুৰিৰ উপনিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছ বিজেপিৰ মাজত সংঘাত কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা আক্ৰমণত আহত দুজন লোকক হিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ঘটনা সন্দৰ্ভত ৰূপসীঘাট আৰক্ষী থানাত গোচৰ ৰুজু ভুক্তভোগীৰ
জুম্মা নামাজৰ দিনাই ৰূপসীহাটত এই নিৰ্বাচনী কেন্দ্ৰিক সংঘাতৰ সৃষ্টি হৈছে বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত USTMৰ অধ্যাপক ফৈজ উদ্দিন আহমেদ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা শীৰ্ষ বিজ্ঞানীৰ তালিকাত স্থান লাভ অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে ধুবুৰীৰ ফৈজুদ্দিন আহমেদে বিশ্বৰ শীৰ্ষ 2% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে অধ্যাপক গৰাকীক USTMৰ পদাৰ্থ বিজ্ঞানৰ সহকাৰী অধ্যাপক ডক্টৰ ফৈজুদ্দিন আহমেদ একেৰাখে পঞ্চমবাৰলৈ এই সন্মান আজৰিছে ডক্টৰ ফৈজুদ্দিন আহমেদে USTMৰ লগতে অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে ধুবুৰীৰ ফৈজুদ্দিন আহমেদে 2024 বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত স্থান লাভেৰে উৎফুল্লিত কৰিছে ধুবুৰীবাসীক বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত এইবাৰ USTMৰ অধ্যাপক ফৈজুদ্দিন আহমেদৰ স্থান লাভ দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ উত্তৰ ইজৰাইলত হাহাকাৰ পৰিৱেশ ইজৰাইলত হাহাকাৰ 140টা ৰকেটৰে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰা হৈছে হিজবুল্লাৰ তৰফৰ পৰা ইজৰাইলৰ ওপৰত এই আক্ৰমণ কৰা হৈছে বুলি জানিব পৰা গৈছে পুনৰ যুদ্ধ ৰকেটৰে আঘাত কৰিছে ইজৰাইলৰ কেইবাটাও প্ৰান্ত ইজৰাইলত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে হিজবুল্লাই ইজৰাইলে যে আক্ৰমণ কৰিছিল সেই আক্ৰমণৰ প্ৰত্যাক্ৰমণ কালি নিশাৰ ভাগত লেবাননত ভয়ংকৰ আক্ৰমণ কৰিছিল ইজৰাইলে ধ্বংস কৰিছিল হিজবুল্লাৰ কেইবাটাও লঞ্চ পেড ইয়াৰ পূৰ্বে পেজাৰ আৰু ৱাকি টকিৰ বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল বহু হিজবুল্লাৰ সেনাই ক্ৰমান্বয়ে উত্তেজনা বৃদ্ধি পাইছে মধ্যপ্ৰাচ্যত যুদ্ধৰ দিশে আগবাঢ়িছে মধ্যপ্ৰাচ্য লেবাননৰ ৰাজধানী বেইৰুটত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে ইজৰাইলী জেটে বোমা নিক্ষেপ কৰে বেইৰুটত হাহাকাৰ লাগিছে লেবাননত মুঠতে যুদ্ধ অব্যাহত আছে মধ্যপ্ৰাচ্যত